নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কাইলৈ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ তৰফৰ পৰা কোৱা হৈছিল যে 19 আৰু 20 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ৰিজাল্ট যেহেতু আজি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আছিল আৰু যাৰ কাৰণে আজি ৰিজাল্ট ঘোষণা কৰা হোৱা নাই আৰু কাইলৈ 20 এপ্ৰিল কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিকৰ ৰিজাল্ট কিদৰে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিকৰ ৰিজাল্ট পাব কিদৰে লাভ কৰিব কেইবাটাও বিশেষ ৱেবছাইট ইতিমধ্যে মুকলি কৰা হৈছে আমি জনাই আছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা ভাল খবৰ যিসকলে এবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেইসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো কাইলৈ 20 এপ্ৰিল আৰু কাইলৈ 20 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল ইতিমধ্যে কেইবাটাও বিশেষ ৱেবছাইট মুকলি কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলে পোনপটীয়াকৈ এইকেইটা বিশেষ ৱেবছাইটৰ জৰিয়তে ৰিজাল্ট লাভ কৰিব ৱেবছাইট কেইটা জনাই দিছো sebaonline.org প্ৰথমটো ৱেবছাইট যেটো কোৱা হৈছে exam.etc.com resultassam.nic.in এইদৰে কেইবাটাও ৱেবছাইট মুকলি কৰা হৈছে আমি জনাই আছো কি ৱেবছাইটৰ জৰিয়তে ৰিজাল্ট চেক কৰা হ'ব বা ৰিজাল্ট লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে উল্লেখ কৰা হৈছে আপোনালোকে ভালদৰে নোট কৰি থওক কেইটামান বিশেষ ৱেবছাইট আছে প্ৰথমে জনাইছো www.schoolS9.com আৰু এটা কোৱা হৈছে www.indiaresult.com আৰু এটা হৈছে assamresult.in এইদৰে কেইবাটাও বিশেষ ৱেবছাইট মুকলি কৰা হৈছে sebaonline.org এইকেইটা ৱেবছাইটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কাইলৈ পোনপটীয়াকৈ তেওঁলোকে ৰিজাল্ট লাভ কৰিব আমি জনাই আছো পুনৰবাৰ সেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ এটা ডাঙৰ খবৰ আহিছে কিয়নো কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল sebaonline.org লগতে exam.etc.com লগতে resultassam.nic.in এইদৰে কেইবাটাও বিশেষ ৱেবছাইটত উপলব্ধ হ'ব মেট্ৰিকৰ ৰিজাল্ট